নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ যি কনসেপ্ট ক্লিয়াৰ এই কনসেপ্ট ক্লিয়াৰ প্লেটফৰ্মলৈ স্বাগতম জনাইছো আজি এটি বিশেষ কাৰণত ভিডিওটো প্ৰস্তুত কৰা হৈছে তোমালোক সকলোৱে গম পাইছা যে আৰু মাত্ৰ ৩টা মাহৰ পাছতে তোমালোকৰ যি লাইফৰ এটা খুব বেছি ইম্পৰ্টেন্ট এক্সাম আগতে এছএছএলসি বুলি কয় এতিয়া ক্লাস 10 ৰ যি বোৰ্ডছ এক্সাম সেই এক্সাম আহি আছে আৰু তোমালোকে সেই এক্সামটোত অৱতীৰ্ণ হ'বা আৰু এইখিনি সময়ত প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীক আমি দেখিছো বা বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমালৈও ফোন কল বা মেছেজৰ জৰিয়তে তেওঁলোকে জনাইছে যে তেওঁলোক খুব বেছি হতাশাত ভুগি আছে বা তেওঁলোক মানে খুব ডিপ্ৰেছড হৈ গৈছে কোনো ষ্টুডেন্টস বা কোনো ষ্টুডেন্টসে বুজিবই পৰা নাই যে আমি কেনেকৈ প্ৰিপেয়াৰ হ'ম বহুতখিনি ষ্টুডেন্টৰ কি হ'ল এবাৰ হাফ ইয়াৰলি এক্সাম ৰিসেন্টলি হৈ গ'ল তাত খুব বেয়া ফলাফল কৰিছে খুব কম মাৰ্কস পাইছে গতিকে তেওঁলোক খুব এতিয়া মানে ঘৰত পেৰেন্টছৰ প্ৰেছাৰ অভিভাৱকসকলে আশা কৰি আছে যে আমাৰ সন্তানটি পৰীক্ষাত এটা ভাল ফলাফল দেখুৱাব তাৰ পাছত জীৱনৰ বা আমাৰ যেটো একাডেমিক কেৰিয়াৰ আমাৰ যি শিক্ষা জীৱন সেই শিক্ষা জীৱনৰ এটা নতুন দিশৰ পিনে ছাত্ৰ ছাত্ৰীসকল ধাৱমান হ'ব কিন্তু তাৰ বিপৰীতে আমি একেবাৰে ফোকাস কৰিব পৰা নাই আমি একেবাৰে কনসেন্ট্ৰেট কৰিব পৰা নাই আমি চাৰিওফালে কেৱল মাত্ৰ বিচাৰি ফুৰিছো যে এটা আমাক প্ৰপাৰ গাইডেন্স লাগে যাতে আমি আমাৰ এই একদম শৰ্ট টাইম যি মই 3 মান্থস কৈছো এই 3 মান্থসৰ ভিতৰত আমি কেনেকৈ নিজক এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰো যাতে আমি এই এক্সামটোত ভাল ফলাফল দেখুৱামে তাৰ লগতে আমাৰ যি আপকামিং আহি থকা যি ফিউচাৰ এটা যি শৈক্ষিক ভৱিষ্যত সেই শৈক্ষিক ভৱিষ্যতৰ যাতে আমি বেছটো আমি যেটো ভূমিটো কওঁ ন যেতিয়া বেছটো ষ্ট্ৰং হ'ব তাৰ ওপৰত ঘৰটো বনাবলৈ খুব ইজি হয় ঠিক তেনেকৈ আমি যাতে আমাৰ সেই বেছটো ক্লিয়াৰ কৰি ল'ব পাৰো তাৰ পাছত যি সকল ষ্টুডেন্ট সায়েন্সলৈ যাব বিচাৰিছা সায়েন্সলৈ যাব পাৰা যি সকলে আৰ্টছ লবা কমাৰ্চ লবা তেওঁলোক হেফালে যাব পাৰা কিন্তু সেইখিনি বস্তু চুজ কৰাৰ আগত আমাৰ মেইন আহি যায় এই এক্সামটো তো এই এক্সামটোলৈ আমি কেনেকৈ প্ৰস্তুত হ'ব লাগে হেতু এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এতিয়া আজিৰ ভিডিওটোত মই তোমালোকক মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা মই বেলেগ বৰ বেছি নৈতিক শিক্ষা দিব নাযাও তোমালোকক তেতিয়া হয়তো তোমালোকে আমনিও পাব পাৰা মই একদম নিজৰ এক্সপেৰিয়েন্সৰ পৰা তোমালোকৰ এজন এজ এ ভাল ফ্ৰেণ্ড নট এজ এ ছাৰ এজ এ ভাল ফ্ৰেণ্ড হিচাপে আজি মই তোমালোকৰ লগত অলপমান কথা পাতিম যে তোমালোকে মোৰ কথাখিনি শুনি যাতে এটলিষ্ট তোমালোকৰ এই ডাইভাৰ্ট হৈ থকা মাইন্ডটো ষ্টেবল কৰিব পাৰা আৰু এটা প্ৰপাৰ গাইডেন্স পোৱা যে ইয়েস আমি এই পাথটোত যদি এনেকে যাও দেন অবভিয়াসলি উই উইল বি সাকসিড বা আমি এটা সফল দিশ বা এটা সফল ভৱিষ্যতৰ ফালে আগবাঢ়িব পাৰিম সো এতিয়া একদম তোমালোকে গুৰুত্ব সহকাৰে গোটেই ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাবা বুলি মই ভাবিছো আৰু মই তোমালোকক 100% গ্যাৰান্টি দিছো যে যদি তোমালোকে মোৰ ভিডিওটোত কোৱা কথাখিনি ভালকৈ ফলো কৰা এখিনি মেইনটেইন কৰা দেন ইয়েস ডেফিনেটলি তোমালোকৰ এটা ভাল ফলাফল বা তোমালোকৰ ভৱিষ্যতটো কিন্তু উজ্জ্বল হ'ব সো নাম্বাৰ 1 to হৈ গল টাইম ইট ইজ ভেৰি ইম্পৰ্টেন্ট for every student's life right সময় খুব বেছি মূল্যবান আমি সৰুতে পঢ়িয়ে আছো এতিয়া আটাইতকৈ ইম্পৰ্টেন্ট কথাটো হৈ গল যে এতিয়া আমাৰ অক্টোবৰ মাহ চলি আছে অক্টোবৰ মাহ প্ৰায় শেষ হওঁ আৰু নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী আমাৰ হাতত only 3 months টাইম আছে ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইকত নহলে মিডত আমাৰ এক্সাম আৰম্ভ হ'ব গতিকে এই 3 monthsত আমি কেনেকৈ নিজক প্ৰিপেয়াৰ কৰিব পাৰো সো তাৰ কাৰণে নাম্বাৰ 1 ফাৰ্ষ্ট এতিয়া চোৱা বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে নৱেম্বৰ ডিসেম্বৰলৈকে স্কুল গৈ থাকে আৰু যেটো মই বেয়া বুলি নকওঁ কাৰণ স্কুলতো আমাৰ যি সকল টিচাৰ্স থাকে বা শিক্ষক শিক্ষয়িত্ৰী থাকে তেওঁলোকে যথেষ্ট সংখ্যক ষ্টুডেন্টক বা শিক্ষাৰ্থীসকলক যত্ন কৰে যাতে তেওঁলোকৰ ৰিজাল্টটো ভাল হয় গতিকে তোমালোকেও মই কোনো হেতু পক্ষত কব নাযাও যি সকলে ভাবিছা যে স্কুল গৈ থাকিব লাগে লবা কিছুমানে যদি ভাবিছা যে নাই স্কুল নাযাও মই ঘৰতে পঢ়িম হেতু তোমালোকৰ চইচ তাত আমি কব নাযাও কিন্তু এতিয়া
আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈ গ'ল এনেকুৱা ষ্টুডেণ্ট থাকে যিসকল ষ্টুডেণ্টে ৰাতিপুৱা পঢ়ে বা এনেকুৱাও কিছুমান ষ্টুডেণ্ট থাকে যিয়ে ৰাতি দেৰিলৈকে পঢ়ে কিন্তু মই তোমালোকক মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কওঁ তোমালোকে যিমান পাৰা 6-7 ঘণ্টা এটা স্লিপ ল'বা হেতুটো ইজ এসেনশিয়াল ফৰ ইয়োৰ হেলথ তাৰ লগতে ৰাতিপুৱা পৰাপক্ষত 6টা-7টা তাতকে দেৰি নকৰিবা এই সময়খিনিত উঠা পৰাপক্ষত তোমালোকে এটলিষ্ট 6টা মান বজাত উঠিবলৈ ট্ৰাই কৰা যেতিয়া 6টা মান বজাত তোমালোকে ৰাতিপুৱা শুই উঠিবা উঠাৰ লগে লগে অলপ নিজৰ ডে টু প্ল্যান কৰিবা যে আজিৰ দিনটোত মই এইখিনি কাম কৰিম মোৰ এক্সাম আহি আছে এইকেইটা সাবজেক্ট সেইকেইটা সাবজেক্ট ৰিলেটেড এইখিনি মোৰ সিলেবাস আছে সো আজি মই তাৰে ইমানটো পোৰশন কভাৰ আপ কৰিব লাগিব ৰাতিপুৱা শুই উঠিয়ে ফাৰ্স্ট তোমাৰ মাইন্ডটোত সেই বস্তুখিনিয়ে ক্ৰেক কৰিব লাগিব যে yes these are the tasks for my day right so সেইখিনি কাম ফাৰ্স্ট তোমালোকে নিজৰ মাইন্ডটোত সেট কৰি ল'ব লাগিব দেন উঠিলা উঠাৰ পাছত অলপ সময় তোমালোকে যদি ভাবিছা মেডিটেশন ইজ ভেৰি ইম্পৰ্টেন্ট বহুত ভাল এটা ভাল পজিটিভ ভাইব পোৱা যায় সো তোমালোকে অলপ সময় মেডিটেশন কৰিব পাৰা কাৰবাৰ যদি খুজ কহা বা ৰাতিপুৱা অলপ দৌৰা অভ্যাস আছে দ্যাটস গুড কাৰবাৰ ব্যায়াম কৰা যদি এক্সাৰসাইজ কৰা হেতু কৰিব পাৰা 15 বা 20 মিনিট তাতকৈ বেছি নহয় এতিয়া দেন তোমালোকে যদি 6টা বজাত উঠিছা প্ৰায় 6:30 মানত পঢ়া সময়ত বহিবা আৰু ৰাতিপুৱা সময়ত পৰাপক্ষত সোশিয়েল সায়েন্স আসামিজ এই সাবজেক্ট বিলাক বেছিকে পঢ়িবা এই সাবজেক্ট বিলাক থিওৰি সাবজেক্ট মুখস্থ কৰা বিষয় গতিকে এনেকুৱা প্ৰায় পক্ষত সোশিয়েল সায়েন্স সাবজেক্টটো যোৱাবাৰ তোমালোকে দেখিছা 24ৰ সোশিয়েল সায়েন্সৰ 25ৰ যিখন সোশিয়েল সায়েন্স পেপাৰ আছিল এছএছএলসি হেখন কিন্তু হাৰ্ড হৈছিল হাৰ্ড মিন্স কি অলপ আগৰ বাৰতকৈ বেলেগ সো হেকাৰণে মই তোমালোকক কৈ আছো ফাৰ্স্ট তোমালোকে কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব বাকি আমি তোমালোকক গাইডেন্স প্ৰিপেয়াৰ কৰিম গাইডেন্স দিম যে কেনেকৈ কি কৰিব লাগে বাট যদি তোমালোকে ৰাতিপুৱা ডেইলি স্কুল যোৱাৰ আগত 1 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় ডেইলি এতিয়াৰ পৰা সোশিয়েল সায়েন্স সাবজেক্টটো পঢ়া বা অল্টাৰনেটিভলি পঢ়িব পৰা সোশিয়েল সায়েন্স অসমীয়া ঠিক আছে যদি পঢ়া ডেফিনেটলি তোমালোকে চাবা যে তোমালোকৰ কনসেপ্টবোৰ ভালকে ক্লিয়াৰ হৈছে আৰু ৰাতিপুৱা আমাৰ কয় যে ৰাতিপুৱা পঢ়িলে আমাৰ খুব ভালকৈ মনত ৰয় yes হেতু কথা কিন্তু হয় তো হেখিনি হৈ গল তাৰ পাছত তোমালোকে স্কুল গলা স্কুলত জি ভালকৈ কনসেন্ট্ৰেট কৰিবা ক্লাস বিলাকত তোমালোকক এতিয়া নিশ্চয়কৈ এক্সাম ৰিলেটেড বস্তুবিলাক পঢ়াব টিচাৰ্স খিনিয়ে সো হেখিনি ভালকৈ শিকিলা তাৰ পাছত স্কুলৰ পৰা আহি অলপ ৰেষ্ট লবা ৰেষ্ট লোৱা সময়ত অলপমান ফোন চাব পাৰা হেতু আমি একো কব না যাও দেন তাৰ পাছত শুই উঠাৰ পাছতে তোমালোকৰ মাইন্ডটো যেতিয়া তোমালোকে যে পজিটিভ ভাইব এটা ফিল কৰিবা দেন তোমালোকৰ আৰু ৰবলে সময় নাই হেখিনি সময়ৰ পৰা মোবাইল একদম নহয় যদি তোমালোকে কিবা ক্লাস চাব বিচাৰিছা বা আমাৰো ভিডিওজ আছে বা অন্য কিবা যদি প্ল্যাটফৰ্মৰ কিবা ইম্পৰ্টেন্ট ক্লাস চাব বিচাৰ দেন হেতু চাব পাৰা বাট এইখিনি টাইম পুৰা ষ্টাডিৰ টাইম তোমালোকে স্লটত ভাগ কৰি ল'ব পাৰা সাপোজ তোমালোকে 6টা বজাৰ পৰা পঢ়িব বহিলা সো ফ্ৰম 6 pm টু 8 pm এটো এটা প্ৰপাৰ স্লট তোমালোকৰ কাৰণে ঠিক আছে এই স্লটটোত তোমালোকে সাপোজ ম্যাথছ কৰিলা ঠিক আছে ম্যাথছ কৰিলা দেন তাৰ পাছত আকৌ হাফ আৱাৰ বা 15 মিনিটছ এটা তোমালোকে এজ এ ব্ৰেক ললা তাহাত আকৌ ফ্ৰম 8:30 টু 10:30 মানলৈকে তোমালোকে এটা স্লটত পঢ়িব পাৰা হেতু তোমালোকৰ ফ্লেক্সিবিলিটি যে তোমালোকে ভাবিছা যোনকেটা সাবজেক্ট পঢ়িব লাগে হেকেটা তোমালোকৰ একৰ্ডিং পঢ়িব পাৰা হেকেটাত আমি বৰ বিশেষ কব নাযাও তাৰ পাছত তোমালোকে ভাত খাই মেলি আকৌ এটা স্লট ৰাখিব পাৰা ঠিক আছে বা হে স্লটটো প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা ৰাখিলেও হ'ব কিন্তু the main important thing মই এই বস্তুটো কব বিচাৰি আছো যে তোমালোকৰ কাৰণে এই 3 মাহত আটাইতকৈ ইম্পৰ্টেন্ট বস্তুটোৱে হৈছে কনসিস্টেন্সি যাক আমি অসমীয়াত নিয়মানুবৰ্তিতা বুলি কওঁ ডিসিপ্লিন আৰু কনসিস্টেন্সি ইজ ভেৰি ইম্পৰ্টেন্ট কিয় ইম্পৰ্টেন্ট তোমালোকে লাগিলে ডেইলি 2 ঘণ্টা পঢ়া 3 ঘণ্টা পঢ়া বাট যদি ডেইলি পঢ়া তোমালোকে আজি 2 ঘণ্টা পঢ়িছা এটো কোনদিনা গৈ 3 ঘণ্টা 4 ঘণ্টা লাহে লাহে 6-7 ঘণ্টা হ'ব গমেই নাপাবা তোমালোকৰ সেই ৰিদমটো বনি যাব কেতিয়া বনিব যেতিয়া তোমালোক কনসিস্টেন্ট হবা বাকি একো মেটাৰে নকৰে ডিসিপ্লিন এখিনিটো পাছত আহে বাট মেইন তুমি তোমাৰ পঢ়া টেবুলখনত গৈ নিজকে বহাব পাৰিব লাগিব বুজি পাইছানে তুমি যে জি হক জি নহক মই উঠি না যাও মই পঢ়িমি
বুজি পাইছা সো তাৰ কাৰণে কি হ'ব তোমাৰ মাইন্ডত সেই বস্তুখিনিয়ে ক্ৰেক কৰি থাকিব লাগিব তোমাৰ এটা প্ৰপাৰ গোল থাকিব লাগিব যে ইয়েস মোৰ লাইফটোত এখিনি মই কৰিব লাগিব দিস মাই এচিভমেন্টস দিস মাই গোলস আৰু তাৰ কাৰণে তোমালোকে নিজক ৰেডি কৰি এতিয়া মোৰ হাতত বেলেগ উপায় নাই জাস্ট ফাৰ্স্ট মোৰ কামটো হৈছে যে মই এক্সামটো ভালকে দিব লাগিব এক্সামটোৰ এটা ভাল ৰিজাল্ট কৰিব লাগিব আফটাৰ দ্যাট বাকিখিনি তেতিয়াহে মোৰ কাৰণে ওপেন হ'ব বুজি পাইছানে এটা ঘৰলৈ উঠিবলৈ আমাৰ কি হয় স্টেপ থাকে ন এটা স্টেপ বগোৱা লগে লগে নেক্সট স্টেপটো তোমালোকৰ খুল খাব বুলি তোমালোকে ভাবি লোৱা সো তেনেকৈ তোমালোকে প্ৰিপেয়াৰ হ'বা the second thing is very important is your health is very important তোমালোকৰ স্বাস্থ্য ঠিক আছে এতিয়া স্বাস্থ্য কিয় ইম্পৰ্টেন্ট চোৱা suppose তোমালোকৰ এই 3 monthsৰ যেটো জাৰ্নি হ'ব from November to January ইয়াৰ মাজত যদি তোমালোকৰ হেলথক বেছি কেয়াৰ নকৰা তোমালোকে প্ৰপাৰ 6-7 ঘণ্টা নুখোৱা বা ভালকৈ হেলদি ফুডছ নুখোৱা তেতিয়া কি হ'ব পাৰে যে তোমালোকৰ গা বেয়া হোৱাৰ সম্ভাৱনা খুব বেছি থাকে আৰু তেতিয়া তাৰ ফলত 10-12 দিন তোমালোকৰ পঢ়াৰ ক্ষতি আৰু এবাৰ যেতিয়া ষ্টুডেন্ট এটা ৰিদম ভাঙি যায় ন সেই ৰিদমটো ক্যাৰি অন কৰিবৰ কাৰণে ইটস ভেৰি ডিফিকাল্ট right so hetu bostu tumalukok kolu third is already I have talked about its mental preparation so nijoke tumaluke hazu koribo lagibo it's not easy prothom 3 din 4 din bahut okhanti lagibo daily poha aru amar karone ki poha kamto ami eneu beya pao hetu hosa kotha e prithibit 90% students ba mo enekwa student e asilu june poha tu pohi beya pao pohi kuno bhal na pae but নিজৰ হি মেন্টাল প্ৰিপাৰেচনটো আমাক লাগে আমি কেনেকৈ নিজক প্ৰিপেয়াৰ কৰিম নিজৰ মাইন্ডটো কনভাৰ্ট কৰি লম যে ইয়েস মই পঢ়িব লাগিব বিকজ উইদাউট ষ্টাডি মই একো কৰিব নোৱাৰো মই যেতিয়া ভালকে পঢ়িম তেতিয়া এখন ভাল কলেজ ভাল ইউনিভাৰ্সিটিত মই সিট পাম এটা ভাল যোনসকলে সায়েন্স ল'ব বিচাৰিছা সায়েন্স ল'বা কমাৰ্চ আৰ্টছ যি লোৱা ইটস ইয়োৰ চইচ বাট এটা ভাল একাডেমিক কেৰিয়াৰৰ একদম ফাৰ্স্ট স্টেপটোৱে হৈছে ইজ ইয়োৰ ক্লাছ 10 বোৰ্ড এক্সাম ভেৰি ইম্পৰ্টেন্ট কোনেও না ভাবিবা যে তোমালোকৰ বোৰ্ড এক্সামৰ মাৰ্কস মেটাৰ নকৰে এভৰি স্টেপ মেটাৰ কৰিব তোমালোকক মই মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈ আছো ঠিক আছে যি সকলে ভালকে পঢ়িছে ভালকে পঢ়ি ভাল ফলাফল কৰি আজি ভাল এখন ইউনিভাৰ্সিটিত পঢ়ি আছে বা ভাল তেওঁলোকৰ আলটিমেটলি কেৰিয়াৰটো ভালে হৈ যায় যি সকলে নপঢ়ে ভালকৈ নিজৰ লাইফটোৰ প্ৰতি সিৰিয়াসনেছটো নাথাকে তেওঁলোকৰ লাইফটোত হসাকৈ একো নহয় তেওঁলোকৰ সোৱা এভৰিথিং তোমাৰ মিউজিক ড্যান্সিং সিঙ্গিং তোমাৰ যি হবি আছে সেইখিনি ফলো আপ কৰিবৰ কাৰণেও কিন্তু তোমাক তোমাৰ বেসিক এডুকেশন খিনি লাগিব আৰু ক্লাছ 10 ৰ বোৰ্ড এক্সাম ইজ ইয়োৰ বেসিক এডুকেশন ৰাইট সো তাৰ কাৰণে তোমালোক নিজে ভালকৈ প্ৰিপেয়াৰ হ'বই লাগিব দেন ইটস ভেৰি ইম্পৰ্টেন্ট এটো এটা বহুত ইম্পৰ্টেন্ট কথা যে আমি তোমালোকক কৈছো ইটস গাইডেন্স এটা প্ৰপাৰ গাইডেন্স কেনেকৈ পাবা এতিয়া তোমালোকে বুজি পালা যে আমি পঢ়িব লাগে আমি কনসিস্টেন্সি মেইনটেইন কৰি আমি পঢ়িব লাগিব আমি আমাৰ হেলথটো ভাল কৰি ৰাখিব লাগিব আমি মেন্টালি প্ৰিপেয়াৰ হৈ পেলাই এজে একদম পুৰা ভালকৈ ডেইলি যিমান পাৰো নিজৰ বেষ্ট এফৰ্ট দি আমি পঢ়িব লাগিব এখিনি আমি বুজি পাই গলো বাট এতিয়া আটাইতকৈ ইম্পৰ্টেন্ট কোৱেশ্চন this is arrived in your mind is that আমি কি পঢ়িম right আমি কি পঢ়িম সো সেই বস্তুটোৰ কাৰণে আমি তোমালোকৰ কাৰণে এই ভিডিওটোৰ পাছতে আৰু এটা ভিডিও আগবঢ়াম যত আমি ডিসকাস কৰিম যে তোমালোকৰ সিলেবাসৰ বস্তুখিনি তোমালোকে সোৱা দুটা বস্তু থাকে এটা কয় হাৰ্ড ষ্টাডি এটা কয় স্মাৰ্ট ষ্টাডি হাৰ্ড ষ্টাডি ইম্পৰ্টেন্ট নহয় স্মাৰ্ট ষ্টাডি ইজ ইম্পৰ্টেন্ট যোনে স্মাৰ্ট ষ্টাডি কৰে হি definitely কম সময় পঢ়ি এটা ভাল ৰিজাল্ট পাব পাৰে আৰু মই গেছ কৰিছো তোমালোকক মেবি হেতুৱে লাগে বা সকলো ষ্টুডেন্টকে হেতুৱে লাগে যে আমি কম সময় পঢ়িম বাট যিখিনি পঢ়িম সেইখিনি আমাৰ কাৰণে সাফিশিয়েন্ট হ'ব লাগিব আৰু সেইখিনি আমি গৈ এক্সামত আহিলে সেইখিনিকে লিখি আমি এটা ভাল মাৰ্ক স্কোৰ কৰিব পাৰিব লাগিব সো তাৰ কাৰণে এটা প্ৰপাৰ গাইডেন্স ৰিলেটেড ভিডিও আহিব
নিশ্চয়কৈ তাত তোমালোকক পুৰা বুজাই দিয়া হ'ব যে সিলেবাসৰ বস্তুখিনি কোনখিনি পঢ়াতকৈও ইম্পৰ্টেন্ট আমি কিখিনি বস্তু এভয়েড কৰিম কিখিনি বস্তু নপঢ়ো কাৰণ সিলেবাস বহুত ডাঙৰ সোশিয়েল সায়েন্সৰ হওক ম্যাথছৰ হওক যাৰ এডভান্স ম্যাথমেটিক্স আছে তাৰো এটা বহুত ডাঙৰ প্ৰেছাৰ থাকে এডভান্স ম্যাথছখন টান থাকে জিওগ্ৰাফি English, Assamese এখিনি আছে সায়েন্স খনো 10 সায়েন্স তিনটা পাৰ্টত ডিভাইড হৈ যায় সো সিলেবাস কিন্তু বহুত ডাঙৰ তাতে এতিয়া পেপাৰৰ প্যাটাৰ্ন চেঞ্জ হৈ গৈছে পেপাৰ আজিকালি বহুত বেলেগ কৈ আহে ইংলিছৰ পেপাৰো লাষ্ট 2 ইয়াৰ্সত বহুত অলপ ক্ৰিটিক্যাল কে কাটিব ধৰিছে আগৰ হি তেনেকুৱা পেপাৰ নাই আৰু যে তুমি কোৱেশ্চন বেংকখন দুবাৰ প্ৰেক্টিস কৰিবা কমন পৰিব তেনেকুৱা যুগটো নাইকিয়া হৈছে এতিয়া টু বি অনেষ্ট So tar karne eta proper guidance related video definitely amar concept care falor pra tumaloke paba aru I hope tumalok sokolwe he video tu bhalkoi saba aru nijor life ot implement koriba then number 5 is my experience so tumalokok moi koisu moi jetia SSLC exam disilu mur percentage asile 86.5% जितुक লৈ মই বৰ বেছি সন্তুষ্ট নাছিলো সঁচা কথা তো মোৰ এক্সামৰ টাইমত কেইটামান ভুল হ'ল সেই ভুল কেইটা মই আজি তোমালোকৰ আগত ক'ব লৈছো ফাৰ্স্ট ভুলটো মই কৰিছিলো যে আসলতে কি হৈছিল তোমালোকৰো হ'ব বা মোৰো হৈছিলে আমাৰ প্ৰি বোৰ্ড যেটো এক্সাম হয় প্ৰি বোৰ্ড এক্সামটোত মোৰ এটা খুব ভাল ৰিজাল্ট হৈছিল মানে মোৰ প্ৰায় 90% মান আহিছিল ঠিক আছে So যেতিয়া মোৰ প্ৰি বোৰ্ড এক্সামটোতে প্ৰায় 90% মান আহি গল তেতিয়া মোৰ মনলৈ এটা লাইক এটা এটিটিউড ভাইব আহি গল মই ভাবিব ধৰিলো যে মইতো একো নপঢ়াকে প্ৰি বোৰ্ডতে যেতিয়া 90% পাইছো আৰু মানুহে কয় প্ৰি বোৰ্ডতকে মেট্ৰিক ইজি হয় বুলি বা এছএছএলসি ইজি হয় বুলি সো মই ভাবিলো যে নাই মই ফাইনেল এক্সামত ডেফিনেটলি ভাল কৰিম সো মই অলপ ঢিলাই দি দিলো বস্তুটো বুজি পাইছানে মই অলপ লাইক যদি মই 8 ঘন্টা পঢ়িব লাগিছিল যদি মই বস্তুখিনি পুৰা ভালকৈ ডিপলি পঢ়িব লাগিছিল মই ওপৰে পঢ়া হলো তো সেই বস্তুটোৰ কাৰণে কি হল সেই যে ভুলটো মই কৰিলো সেই ভুলটোৰ কাৰণে মই এছএছএলসি জিমানটো ভাবিছিলো হিমানটো ফলাফল নাপালো ডিস্টিংশন পাইছিলো ইটস গুড বাট মোৰ যদি তোমালোকে 9 ৰ বোৰ্ডছৰ মই যদি ৰিজাল্ট কওঁ বা 10 ৰ প্ৰি বোৰ্ডছৰ ৰিজাল্ট কওঁ তাতকে মোৰ ফাইনেল এক্সাম বেয়া হৈছে তাৰ মেইন ৰিজনটো আছিল হেতুৱে গতিকে মই হেকাৰণে এভৰি ষ্টুডেন্টক কৈ থাকো হাফ ইয়াৰলি এক্সামৰ মাৰ্কস তোমাৰ প্ৰি বোৰ্ডছ এক্সামৰ মাৰ্কস মেটাৰ নকৰে তুমি তোমাৰ ফাইনেল এক্সামটোত ফোকাস কৰিবা অলৱেজ লাইফৰ এভৰি এক্সামতে সদায় ফাইনেল এক্সামটোতে মেইন ফোকাস কৰিবা এক্সামত ইয়াৰ আগৰ এক্সাম কেইটাত মাৰ্কস বেয়া পাইছা তেতিয়া আৰু জোৰ দি ভালকৈ পঢ়া and যদি মার্কস ভালো পাইছা তেতিয়াও এই মনত এই অহংকাৰ এই ইগোটো আনিব নাহিবা বা নিদিবা যে মই পাৰিম এটো বহুত বেয়া মুকু ডেস্ট্ৰয় কৰি থৈছে তোমালোককো ডেস্ট্ৰয় কৰিব পাৰে সো তোমালোকৰ এজন স্যাৰ হিচাপে নহয় দাদা হিচাপে তোমালোকক এই গাইডেন্সটো মই দিছো যে প্লিজ যাৰ এবাৰ প্ৰি বোৰ্ডছৰ বা হাফ ইয়াৰলি এক্সাম ভাল হৈছে আনন্দত উঠিবাহি নাযাবা মেইন এক্সাম তোমালোকৰ বোৰ্ডছ এক্সামে হয় ইয়াৰ পাছতো বহুত এক্সাম আহি থাকিব লাগিব এটো কমপ্লিট এটা জাৰ্নি হয় তোমালোকৰ গুটি এডুকেশন জাৰ্নিটোৰ সো এনজয় কৰা ভালকৈ পঢ়া ঠিক আছে তাৰ লগে লগে তোমালোকে নিজৰ ভাল পোৱা কামখিনিও কৰা হেখিনিকো হাক নিদিও বাট এতিয়াৰ এই টাইমটো তোমালোকৰ মেইন প্ৰায়োৰিটি কিন্তু অফ কোৰ্স ফৰ your exam preparation আৰু ফৰ ষ্টাডি ৰাইট মোৰ মিস্টেক খিনি মই তোমালোকক কৈছোৱে মোৰ ডিস্ট্ৰেকশন মোৰ এনেকৈ ডিস্ট্ৰেকশন নাছিলে বাৰু হেতু সময়ত কাৰণ মই ইনষ্টাগ্ৰাম ফেসবুক হেবোৰত এক্টিভ নাছিলো সেই সময়ত মই ডিএক্টিভেট বা বন্ধ কৰি থৈছিলো সো তোমালোককো মই হেতু কম যে যদি হয় বা যদি তোমালোকে ভাবিছা যে লাইফটোত কিবা এটা কৰিবলৈ হ'ব স্পেশালি ইনষ্টাগ্ৰামটো Facebook to তোমালোকে নচলোৱা আজি জেনজি ষ্টুডেন্টে Facebook নচলাই ইটস ট্ৰু Instagram to কিয় তোমালোকক মই আনইনষ্টল বা ডিএক্টিভেট কৰিব কৈছো Instagramৰ আটাইতকৈ বেয়া ফিচাৰটো হৈছে তাৰ ৰিলস খিনি ৰিলসৰ কন্টেন্ট কিছুমানৰ ভাল হ'ব পাৰে হেবোৰ আমাক ক'বলৈ নাযাও বাট the main thing is a reels scroll কৰো আমি এই হ্যাবিটটো বহুত বেয়া এই 2 মিনিট 3 মিনিটৰ ৰিল অৰ স্ক্ৰলিং যেতিয়া 1 ঘন্টা 2 ঘন্টা হৈ যায় আমি গমেই নাপাওঁ
আৰু তাৰ পাছত যেতিয়া আমি চাই পেলাই খুব বেছি এটা নিগেটিভ ভাইব এটা আমাৰ আহে যে ইছৰাম ইমান সময় এনেকে ৰিল চাই পাৰ কৰি দিলো নহয় সো তাৰ কাৰণে ইটস বেটাৰ তোমালোকে ৰিল এভয়েড কৰিবা আৰু ইউটিউবত শৰ্টস এভয়েড কৰিবা লং ভিডিও চাব পাৰা লং ভিডিও কেতিয়াবা তোমালোকৰ বহুত ভালকে পঢ়ি আছা দেন তোমালোকৰ এখন যদি উইকেণ্ডত এখন মুভি চাব মন গৈছে কিবা এখন মুভি চাব পাৰা তাত আমি হকাবধা নিদিও বাট এই শৰ্টস ৰিলস এই স্ক্ৰলিং বস্তুটো তোমালোকে কিন্তু এভয়েড কৰিব লাগিব টু বি অনেষ্ট তাৰ পাছত দ্য লাষ্ট থিং ইজ কনসেপ্ট কেয়াৰ এতিয়া যে তোমালোকে আমাৰ এই প্লেটফৰ্মত মোৰ ভিডিওটো চাই আছা মোৰ কথাখিনি শুনি আছা বা আমাৰ প্ৰাঞ্জল ছাৰ আছে বা আমাৰ অন্যান্য ফেকাল্টিজ খিনিও আছে তোমালোকে আমাৰ পৰা কি এক্সপেক্ট কৰিব দিস ইজ ইম্পৰ্টেন্ট ন তোমালোকে আমাৰ যে ভিডিওটো চাই আছা ইয়াৰ পৰা মই ভাবিছো যে এই ভিডিওটোৰ পৰা নিশ্চয়কৈ তোমালোকৰ কিবা এটা নহয় কিবা এটাটো লাভ হ'ব যদি তোমালোকে কথাখিনি ভালকৈ বুজিছা ভালকৈ শিকিছা কিন্তু আমাৰ কনসেপ্ট কেয়াৰটো সোৱা আমি একদম নতুনকৈ তোমালোকৰ কাৰণে তোমালোকৰ শৈক্ষিক ভৱিষ্যতটো ভাল হওক বুলি আমি এটা প্লেটফৰ্ম গঢ়ি তুলিছো আৰু এতিয়া এটো সম্পূৰ্ণ তোমালোকৰ হাতত এই ভিডিওটোৰ কমেন্ট সেকশনটো সম্পূৰ্ণৰূপে তোমালোকৰ বাবে খোলা থাকিব আমি সকলোখিনি কমেন্ট পঢ়িম তোমালোকে যেনেকুৱা ধৰণে ভাবা যে তোমালোকে যদি ভাবিছা যে আমাক সিলেবাসৰ বস্তুখিনি লাগে যে ওয়ানছত আমি সেইখিনি তোমালোকলৈ প্ৰভাইড কৰিম তোমালোকে যদি ভাবিছা যে আমাক প্ৰপাৰ গাইডেন্স ভিডিও লাগে আমাক ষ্টাডি মেটেৰিয়েলছ লাগে সেইখিনি আমি তোমালোকৰ কাৰণে প্ৰভাইড কৰিম সো মই এই ভিডিওটো চাই থকা ইচ এণ্ড এভৰি ষ্টুডেণ্টক ৰিকুৱেষ্ট কৰিছো যাতে তোমালোকে এই ভিডিওটোৰ তলত এটা কমেন্ট কৰা ঠিক আছে কমেন্টটো তোমালোকৰ এটা ৰিভিউ দিয়া যাতে আমি গম পাব পাৰো যে তোমালোকে আমাৰ পৰা কি বিচাৰা আৰু আমি প্ৰমিস কৰিছো যে তোমালোকে আমাৰ পৰা যি বিচাৰিছা আমি যেনেকৈ নহওক কিয় আমি সেইখিনি বস্তু তোমালোকক ডেলিভাৰ কৰিবলৈ ট্ৰাই কৰিম উদ্দেশ্য মাথো এটাই যাতে তোমালোক ভাল হয় গতিকে বৰ বিশেষ দীঘলীয়া নকৰো এইখিনিকে কলো আকৌ এবাৰ মই ৰিপিট কৰিছো পইণ্ট কেটা ফাৰ্স্ট ইজ টাইম ইজ ভেৰি ক্ৰুচিয়েল সো পুৰা প্ৰপাৰলি টাইমখিনি ইউটিলাইজ কৰিবা ভালকৈ নিজৰ সময়খিনি এটা পঢ়াত লগোৱা হেলথৰ যত্ন লবা নিজক মেন্টালি প্ৰিপেয়াৰ কৰা নিজৰ এই সোশ্যাল মিডিয়া এই বস্তুখিনিৰ পৰা অলপমান সময়ৰ কাৰণে এতিয়া আঁতৰি আহা মোৰ যিটো ভুল কৰিছিলো সেই ভুলটোৰ পৰা তোমালোকে শিকা গতিকে আজিৰ ভিডিওটোত ইমানখিনিয়ে আছিল আৰু তোমালোকক মই পুনৰবাৰ ৰিকুৱেষ্ট কৰিলো যাতে তোমালোকে আমাৰ কমেন্ট সেকশনত তোমালোকৰ ফিডবেক বা ৰিভিউটো জনোৱা ভিডিওটো চাই কিনি উপকৃত হ'ব পাৰিলা সেইখিনিও তোমালোকে জনাবা বুলি আশা থাকিল এইখিনিতে তোমালোকক আৰু এটা ইম্পৰ্টেন্ট কথা কৈ থৈ যাও আমাৰ তোমালোকে এই ভিডিওটোৰ ডেসক্ৰিপচনটো চেক কৰিবা তাতে এটা তোমালোকৰ লিংক আছে ঠিক আছে এই লিংকটোত আমাৰ হোৱাটসঅ্যাপ চেনেলটোৰ এটা লিংক আছে য'ত তোমালোকে এই লিংকটো ক্লিক কৰি পেলাই আমাৰ কনসেপ্ট কেয়াৰৰ হোৱাটসঅ্যাপ গ্ৰুপটোত জয়েন হ'ব পাৰিবা এতিয়া ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন যে তোমালোকৰ এই গ্ৰুপটোত জয়েন হলে কি লাভ হ'ব যে যেতিয়া তোমালোকে এই গ্ৰুপটোত জয়েন হ'বা তাৰ ফলত তোমালোকে আমাৰ লগত তোমালোকৰ যদি কিবা ডাউট থাকে যিকোনো সাবজেক্টৰ তোমালোকক আমাৰ গ্ৰুপত সুধিব পাৰিবা আমি আছো আমাৰ ফেকাল্টিজ আছে তেওঁলোকে তোমালোকক এই ডাউটখিনি ক্লিয়াৰ কৰি দিব তাৰ লগতে আমি বিভিন্ন স্ট্ৰেটেজি ৰিলেটেড এক্সাম ৰিলেটেড ইম্পৰ্টেন্ট ইনফৰমেশন এভৰিথিং আমাৰ টেলিগ্ৰাম গ্ৰুপটোৰ লিংক থাকিব হোৱাটসঅ্যাপ গ্ৰুপটোৰ লিংক থাকিব দুইটা আমাৰ জয়েন হ'বা তোমালোক যাতে তোমালোকে আপডেটখিনি পাই থাকা গতিকে এইখিনিকে কলো ধন্যবাদ